বাকি কিবা চৰকাৰ ফালৰ পৰা সাহায্য কিবা পাইছে নেকি এতিয়া মানে একো নাই পইচা পাতি যোনখিনি গৈছে ধৰক খৰচ হৈছে সেইখিনি সব নিজৰ খৰচ আছে সব ইয়াত কোনো মানে সাংবাদিক সকল নাই আমাৰ এমএলএ মানে যোনখিনি ধৰক পলিটিক্সৰ মানুহ আৰু তেওঁলোক কোনো নাই ধৰি লওক ডাঙৰ ডাঙৰ খেলবিলাক খেলি আহে জিকিব মেডেল লৈ আহিব নে অসম চৰকাৰ ধৰি লওক আগবাঢ়ি যাব সম্বৰ্ধনা জনাব আমিও ভাবিছিলো বোলো আমাকো যাব কোনোবা সম্বৰ্ধনা জনাব মোক নিদিবা দেই আচ্ছা এই টাইপত দেখিছে যিবিলাক নিউজ দিব নালাগে ধৰক সেইবিলাকে দিয়ে ধৰক কাৰোবাৰ কো ছোৱালী পলাই গ'ল কাৰোবাৰ কি হ'ল মানে এইবিলাক যোনবিলাক অলাগতিয়াল যে একদম মানে হেল্ল' গাইজ গুড আফটাৰনুন আৰু এটা নতুন ব্লগত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা বহুত সুন্দৰ ব্লগ বনাবলৈ গৈ আছোঁ আৰু আপোনালোকে চাবলৈ পাব ব্লগটো কি হয় এতিয়া হোলী পৰা আহিছোঁ এতিয়া এইফালে লৈ লৈছোঁ কাপোৰ যিহেতু এতিয়া গম পাইছে ঠাণ্ডা দিনো হৈছে মানে গৰম দিনো হৈছে ফটাফট যাওঁ গৈ পিনে আপোনালোকক দেখাই আছোঁ কি ব্লগ হ'ব কি কথা আৰু হোলীৰ পৰা আহিলোঁ ভাল লাগিলে বঢ়িয়াকৈ কি হ'ল ইমান চাই আছে যে তেতিয়া বঢ়িয়া গৈ আছোঁ ব্লগ চাই থাকক এইফালে আমাৰ জীৱনৰ ৰং যাব মোৰ লগত লেটছ গো আমি আহি গ'লো এইফালে গাড়ী দেখিছে এইফালে আমাৰ প্ৰণৱ দা গৈছে জীৱনৰ ৰং চিটবেল ইমান একো নাই মানে ঘৰৰ ওচৰতে যি হয় 1 কিলোমিটাৰ 700 মিটাৰ ডিষ্টেঞ্চ আৰু বেছি দূৰ নহয় ওচৰতে কথা নাই আৰু এতিয়া ধুনীয়াকৈ গৈ আছোঁ আপোনালোকক এটা ইউনিক বস্তু দেখাম এনেকুৱা বস্তু আপোনালোকে হয়তো মোৰ ব্লগত মানে আজিলৈকে দেখা নাই আৰু বস্তুটো বহুত জানিবলগীয়া বস্তু হয় আৰু প্লাছ বহুত মানে আমাৰ গোটেই অসম ভাৰতবৰ্ষৰ লগতে অসমবাসীৰো গৌৰৱ এনেকুৱা এটা বস্তু দেখাম আৰু যিটো আমাৰ মানে পুৰণা গাঁৱত মানে দুজন ল'ৰাই আপোনাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে আপোনালোকক কি ব্লগ দেখাবলৈ গৈছোঁ মই কৈছোঁ মানে আমাৰ মাৰ্চিয়েল আৰ্ট হৈছিলে আপোনাৰ গোটেই ৱৰ্ল্ড ৱাইড মানে য'ত আপোনাৰ হৈছিলে ফুকেটত মানে আপোনাৰ থাইলেণ্ড মালয়েছিয়াত আপোনাৰ ফুকেটত হৈছিলে আপোনাৰ মাৰ্চিয়েল আৰ্ট আৰু এই ফুকেটত হোৱা মাৰ্চিয়েল আৰ্টত 65খন কাণ্ট্ৰিয়ে মানে পাৰ্টিচিপেট কৰিছিলে তাৰে আমাৰ ভাৰতেও কৰিছিলে ধৰক বেলেগ বেলেগ কাণ্ট্ৰিয়ে কৰিছিলে আৰু আমাৰ ভাৰতৰ পৰা মানে অসমৰ পৰা আমাৰ দুজন ল'ৰা আমাৰ মানে তাতে ভাল প্ৰদৰ্শন কৰিছে আৰু ক্ৰমে আপোনাৰ সোণ আৰু ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে আৰু সেই দুজন ল'ৰা বেলেগ কোনো নহয় আমাৰ লোকেলৰে হয় আমাৰ পুৰণা গাঁৱত তো তেওঁলোকক মানে দেখাবলৈকে গৈ আছোঁ কেনেকৈ কি হয় সকলোখিনি কথা পাতিম তেওঁলোকৰ তো অলৰেডি গাইজ ফাইনেলি আমি আহি পাই গ'লো যাৰ কথা কৈছিলোঁ আপোনাৰ যাৰ ল'ৰাটোৰ ঘৰৰ কথা কৈছিলোঁ তাৰ ঘৰ আহি পাই গ'লো মানে আমাৰ গাঁৱৰে হয় আমাৰ ৰঙাজানৰ হয় আৰু এইফালে আছে সি যদু মিষ্টাৰ যদু এই মিষ্টাৰ যদু দেই এয়া আৰু এতিয়া প্ৰথম তোমাৰ কথাটো কৈ দিয়া খেলটোৰ নাম কি আছিলে খেলটোৰ নাম হৈছে জিতকণ্ডু আচ্ছা জিতকণ্ডু মানে এটা মাৰ্চিয়েল আৰ্টে হয় মাৰ্চিয়েল আৰ্ট এটা প্ৰকাৰৰ মানে মাৰ্চিয়েল আৰ্টে হয় আৰু ইয়াতে আপোনাৰ লিখা আছে দেখিছেনে 6th ইণ্টাৰনেশ্যনেল আপোনাৰ থাই মাৰ্চিয়েল আৰ্টছ গেমছ আপোনাৰ 2024 মানে এইটো গম পাইছেনে মানে বিশ্ব চেম্পিয়ন হয় যোনটো আপোনাৰ তেনেকৈ ধৰক ক্ৰিকেট হওক বা ফুটবল হওক এনেকুৱা টাইপৰে হ'ব আৰু খালি এইটো মানে মাৰ্চিয়েল আৰ্টৰ মানে বিশ্ব চেম্পিয়ন হয়তো আপোনালোকে অকণমান ইউনিক পাইছে হয়তো নামটো বাকী আমাৰ য'তৰ পৰা সুধো এতিয়া চ' তুমি এইটো শিকা কিমান বছৰমান হ'ল মোৰ 6 বছৰ হৈ গ'ল 6 বছৰমান ন আৰু ক'ত শিকিছিলা মই তিতাবৰ গুডুহলত আচ্ছা চ' তিতাবৰ গুডুহলত শিকিছিলে আমাৰ যোনটো চাৰিআলিত আছে যে তিতাবৰ গুডুহল আৰু তোমাৰ ছাৰৰ নাম কি আছিলে আব্দুল জলিল বৰা কোৰিয়াৰে আমাৰ তিতাবৰে আচ্ছা তিতাবৰে ন তো 6 বছৰমান হ'ল ধৰক ই মানে কিমান ক্লাছ 6, 5, 7 মানৰ পৰা শিকিছিলে হয় নে 6, 7 মানৰ পৰা শিকিছিলে মানে সৰুৰ পৰা শিকিছিলে 6 বছৰমান হ'ল আৰু এতিয়া শিকি ফাইনেলি সি যাবলৈ সক্ষম হ'ল আমাৰ ৰিচেণ্টলি গৈ আহিলে ফুকেটত হৈছিলে হয় নাই থাইলেণ্ড ফুকেটত হৈছিলে খেলখন আৰু খেলত বহুত মানে ভালদৰে জয়লাভ কৰি আহিছে আৰু তুমি কি জিকিছিলা মই সেকেন্ড সিলভাৰ মেডেল সিলভাৰ ন তো সেকেন্ড হৈছিলে আৰু ফাৰ্ষ্ট হৈছিলে আমাৰ আৰু এজন ল'ৰা ন আমাৰ তিতাবৰে হয় সি আপোনাৰ গ'ল পাইছিলে আচ্ছা সি গ'ল পাইছিলে আপোনাৰ সেকেন্ড হৈছিলে মানে সিলভাৰ পাইছিলে বাকী এটা কথা তোমাৰ তাত যেতিয়া গৈছিলা লেংগুৱেজটো কেনেকুৱা লেংগুৱেজটো কি ক'ম আৰু একদম এফালে সোমাই এফালে ওলাই যায় একো বুজিয়ে নাপায় আৰু খানাবিলাক কি আৰু খানা বইল আৰু তাত বইল ন চব বইল এইবোৰ খাবলৈ কেনেকুৱা পাইছিলা খাবলৈ ঠিকে থাকে ইণ্ডিয়াৰ পৰা আমাৰ টোটেল কেণ্ডিডেট কেইজন আছিলে 38 জনে মেডেল ল'লে আমাৰ 38 জন ন আৰু কেইজন জইন কৰিছিলে তাত 40 তো 40 জনৰ মানে 38 জনেই মেডেল পালে মাত্ৰ 2জনহে নাই পোৱা ইণ্ডিয়াৰ কাৰণে বহুত ডাঙৰ এটা গৌৰৱৰ কথা আৰু অসমৰ পৰা আমি 3জন ই গৈছিলে আৰু এজন আহি আছে আৰু এজন ক'ত আছে গুৱাহাটী আছিলে গুৱাহাটী টোটেল 3টা আৰু 3টা গোটেইকেইটা পাইছা গোটেইকেইটা বঢ়িয়া চ' ভাল লাগিলে এইফালে আৰু এইফালে আমাৰ মাতৃদেৱ আছে যদুৰ দেই এই খেলবিধৰ মানে মই যিমানটো জানো মইতো নিজে মানে খবৰ কৰি আহিছোঁ যিটো আমাৰ গাঁৱৰে হয় মই খবৰটো পালোঁ
কিন্তু এটা বস্তু মই কোনো নিউজ চেনেলত তেনেকৈ দেখা নাই বস্তুটো হয় নাই নিউজত দিয়া নাই নি বাৰু তেনেকৈ নাই দিয়া আমি আশা কৰিছিলো যিহেতু আমি যি ধৰণে আশা কৰিছিলো সেই ধৰণে নহ'ল ন আচ্ছা নিউজত পোৱা নাই মানে মই তাকে নিউজত পোৱা নাই মানে নৰ্মেলি ধৰক খেল চেল হ'লে নিউজে চুজে পাই থাকোঁ আগৰ পৰা খবৰটো বা কিন্তু ইমান ডাঙৰ এটা খেল ধৰক গোটেই ৱৰ্ল্ড ৱাইড হৈছে খেলখন আৰু 65খন আপোনাৰ কাণ্ট্ৰিয়ে মানে জইন কৰিছে তাত কিন্তু আমাৰ নিউজত তেনেকৈ নাই দিয়া হয় নাই আমাৰ মানে নিউজত তেনেকৈ পোৱা নাই আৰু বাকী কিবা চৰকাৰৰ ফালৰ পৰা সাহায্য কিবা পাইছে নেকি এতিয়া মানে পইচা পাতি যোনখিনি গৈছে ধৰক খৰচ হৈছে সেইখিনি চব নিজৰ পকেটৰ গৈছে চ' মানে মাক দেউতাকৰ কষ্টৰ ধৰণে পঠিয়াবলগীয়া হৈছে মানে গাঁঠি ধন এনেকৈ ক'ব লাগিব চ' এইটোৱে মানে এনেকৈ বেয়া লাগে কাৰণ আপোনাৰ কি মানে আমাৰ মেইনলি ক'ব গ'লে গোটেই ভাৰতৰ কথা বেলেগৰ কথা নাজানো কিন্তু আমাৰ নৰ্থ ইষ্টৰ ছাইডটোক মানে অকণমান কম মানে ভেলু দিয়া লিখা লাগে মানে মোৰ নিজৰ পাৰ্চনেলি কাৰণ আমাৰ নৰ্থ ইষ্টৰ মানে অসম হওক নাগালেণ্ড হওক এইবিলাক ছাইডত মানে অকণ চৰকাৰে মানে কমকৈ চকু দিয়ে এতিয়া ইমান এটা ডাঙৰ হেৰিলৈ পঠিয়াইছে কিবা এটা এটলিষ্ট চৰকাৰে মানে অহা যোৱা খৰচটো বা হোটেলৰ খৰচটো দিয়াতনো বহুখিনি ৰেহাই হ'লহেঁতেন হয় নাই তো এনেকুৱা কথা কিন্তু চৰকাৰৰ পৰা একো তেনেকৈ সাহায্য পোৱা নাই আৰু মাকে নিজেই কৈছে সেয়া আৰু বাকী আমাৰ ধৰক স্থানীয় বিধায়ক বা তেওঁলোকৰ পৰা কিবা সহায় সাহায্য পাইছিলে নেকি নাই একো নাই বহুত আশা কৰিছিলো একো সহায় নকৰিলে আহিলে নি খবৰ ল'বলৈ আহিছে নাই খবৰ ল'বলৈ অহা নাই এইটো বহুত দুখ লাগিলে শুনি মানে এটলিষ্ট আহিব লাগিছিলে খবৰ এটা ল'বলৈ কাৰণ ইমান ডাঙৰ হয় নাই তেওঁলোকক নিজে ৰেলী কৰিলো কৰি সকলোকে জনালো ইয়াত কোনো মানে সাংবাদিকসকল নাই আমাৰ এমএলএ মানে যোনখিনি ধৰক পলিটিক্সৰ মানুহ আৰু তেওঁলোক কোনো নাই সাংসদ এমএলএ কোনো নাই আৰু বাকী চৰকাৰৰ ফালৰ পৰা কিবা মানে আপোনালোকৰ খবৰ খাতি মানে শুভেচ্ছা যাচিছিলে নেকি বা ফোন যোগে হওক বা কিবা যেনেকৈ হওক আৰু নাই যচা একো যচা নাই এইটো মানে অলপ বেয়া লাগিলে শুনি পিনি এটলিষ্ট আপোনাৰ ফোন যোগে বা আজিকালি ডিজিটেল ইণ্ডিয়াৰ যুগ আমাৰ দেশৰ PM কৈ আছে ডিজিটেল ইণ্ডিয়াৰ যুগ এটলিষ্ট আপোনাৰ ফোন যোগে অকণমানতো কিবা এটা ল'ব লাগিছিলে সেইটো মোৰো বেয়া লাগিছিলে পাৰ্চনেলি মোৰো বহুত বেয়া লাগিছে কাৰণ ইমান এটা ডাঙৰ মানে আমাৰ গোটেই ভাৰতবৰ্ষৰ লগতে অসমৰ কিমান ডাঙৰ গৌৰৱ কাৰণ অসমৰ পৰা 3জন ল'ৰাই আপোনাৰ মানে জিকিবলৈ সক্ষম হৈছে বহুত এটা ডাঙৰ গৌৰৱৰ কথা কিন্তু আশা কৰিছিলোঁ এটলিষ্ট আৰু মই মানে তেনেকৈ পেপাৰ হওক বা নিউজত হওক বা ছ'চিয়েল মিডিয়াত ফেচবুক নিউজ পৰ্টেল ক'তো পোৱা নাই মানে আৰু ফেচবুকততো চাবই নোৱাৰি গম পায় আপোনালোকে গোটেই মানে যিবিলাক নিউজ দিব নালাগে ধৰক সেইবিলাকে দিয়ে ধৰক কাৰোবাৰ ক'ৰ ছোৱালী পলাই গ'ল কাৰোবাৰ কি হ'ল মানে এইবিলাক যোনবিলাক অলাগতিয়াল যে একদম মানে আপুনি চাব নোৱাৰে নিউজ সেইবিলাক দিয়ে কিন্তু যোনটো ভাল নিউজ নিদিয়ে ফ্লপ শুনি অথনি তুমি কি কৈছিলা কথাটো আকৌ এবাৰ কৈ দিয়া যে সৰুৰ পৰা দেখি আহিছোঁ কিবা এনেকুৱা কিবা এটা কৈছিলা যে সৰুৰ পৰা দেখোঁ মানে চবকে ধৰি লওক এতিয়া ডাঙৰ খেলবিলাক খেলি আহে জিকিব মেডেল লৈ আহিব নে অসম চৰকাৰে ধৰি লওক আগবাঢ়ি যাব সম্বৰ্ধনা জনাব আমিও ভাবিছিলোঁ বোলো আমাকো যাব কোনোবা সম্বৰ্ধনা জনাব খালি মানে আশাটো যেনেকৈ কৰিছিলোঁ সেনেকৈ মানে নাপালোঁ আৰু ভাবিছিলোঁ বেয়া লাগিছে মোৰ শুনিয়ে বেয়া লাগিছে আৰু তাৰোতো অভিয়াছলি বেয়া লাগিব কাৰণ ইমান এইটো উজু কথা নহয় ন কোনো এটা ইমান ডাঙৰ এটা খেলৰ পৰা ইমান অসমৰ গোটেই গৌৰৱ এতিয়া অসমৰ গৌৰৱ বুলি ক'ব লাগিব আৰু কিন্তু সেই গৌৰৱটো মানে মানুহৰ মাজলৈ বিয়পা নাই মানে যোনটো বস্তু মানুহৰ মাজত যাব লাগে সেইটো বস্তু মানুহৰ মাজত যোৱা নাই এইটো মোৰো বহুত বেয়া লাগিছে এটলিষ্ট আপোনাৰ অসম চৰকাৰে খবৰ এটা ল'ব লাগিছিলে বা আহিব নোৱাৰে বেলেগ কথা এটলিষ্ট স্থানীয় বিধায়ক হওক বা সাংসদ হওক তেওঁলোকে এটলিষ্ট আহি খবৰ এটা সম্বৰ্ধনা জনাতে বহুত ভাল পালেহেঁতেন হয় পইচা পাতিৰ কথা কোৱা নাই মই জাষ্ট কিবা এটা যদি সহায়ো কৰিলেহেঁতেন বা মানে ধৰক সম্বৰ্ধনা জনোৱাহেঁতেন বা ফিউচাৰত আকৌ য'ত যাব তালৈ কিবা এটা সহায় কৰাহেঁতেন হয় তো সেইটোৱেই আৰু বাকী আপকামিং প্লেন কি হৈছে এতিয়া আপকামিং প্লেন 25ত আছে আমাৰ জাপানত ডাঙৰ খেল 25ত জাপান গাইছ সেইটো খাতৰা চ' 25ত জাপান যাব বোলে তো তোমালৈ বহুত বহুত বেষ্ট অফ লাক থাকিল জাপানৰ বাকী এতিয়া ই অকণমান খেল দেখাই দিব আমাক দেই অকণমান দেখাই দিয়া সুহা কৰিব লাগিব নেকি নালাগে এইটো কি হাতৰ এইটো কি প্ৰথম ৰে বুলি কওঁ যেনেকৈ ধৰি লওক কাৰোবাক চিনাকি হৈছোঁ নমস্কাৰ জনাওঁ এইটো মানে খেলৰ হয় ধৰি লওক অপনেণ্টকেইটা অকণমান ধৰি লওক ৰে কৰোঁ বাকী ডাঙৰ মানে মানুহবিলাকক ৰে কৰোঁ ৰে ঠিক আছে তেতিয়া দেখাই দিব অকণমান ই মোক নিদিবা দেই আচ্ছা এই টাইপত দেখিছে মই দূৰত থাকোঁ গাই অকণমান লাগি যাব নহ'লে দিগদাৰ আছে আচ্ছা এনেকৈ কৈছে এইটো কৰি দিয়া একবাৰ এইটো চাওক পাৰিব এইটো আমাৰ কৰিলে পেন চেন ফাটিয়ে যাব চাওক মজা এইটোকে কয় ন আচ্ছা এইটো লাষ্টত আকৌ এইটো কৈ দিয়ে ন এইটো কি বুলি কয় ৰে বুলি আচ্ছা ত' ভাল লাগিলে ইয়াক লগ পাই আহিছিলোঁ আৰু বাকী আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিলোঁ আৰু মোৰ ব্লগটো এনেকুৱাই আছিলে আৰু যিসকলক যদি কোনোবা পৰ্টেলৰ মানুহ হওক বা কিবা নিউজৰ মানুহ চাই আছে বা স্থানীয় বিধায়ক হওক বা যোনে চাই আছে বা কোনোবা চৰকাৰৰ মানুহে চাই আছে আপোনালোকে আহি পিনি এবাৰ খবৰ ল'ব তাৰ বহুত ভাল লাগিব কাৰণ আপোনালোকে অলৰেডি দেখিছে কি ক'লে সেই কথাটো মোৰ বহুত পাৰ্চনেলি মোৰ নিজৰ বহুত বেয়া লাগিছে আৰু আপোনালোকে আহি খবৰ এটা ল'ব পাৰে বাকী ব্লগটো এনেকুৱা আছিলে যদি ব্লগটো চাই কিবা এটা ভাল পালে বা কিবা এটা ইনফৰ্মেটিভ পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে নতুন আহিছে সেইসকলেও ছাবস্ক্ৰাইব কৰি দিব বাকী যদি কিবা ইনফৰ্মেটিভ পালে আকৌ এবাৰ কৈছোঁ শ্বেয়াৰ কৰি দিব ত' ভাল লাগিলে বাই বাই